বয়কম গ্ৰহণ কৰিব। টেঙাখাত লাঙি গদাপানীৰ ক্ষেত্ৰত আয়োজিত টাই জনগোষ্ঠীয় সাংস্কৃতিক মহোৎসৱ আৰু প্ৰথম আন্তঃৰাষ্ট্ৰীয় টাই যুৱ মহোৎসৱত উপস্থিত জ্ঞাতিবৰ্গলৈ টেঙাখাত লেখিকা সংস্থাৰ তৰফৰ পৰা সশ্ৰদ্ধ প্ৰণাম আৰু স্বাগতম জনাইছোঁ। আজি মহোৎসৱৰ ষষ্ঠ দিনত টেঙাখাত লেখিকা সংস্থাৰ তৰফৰ পৰা আমি আগবঢ়াব বিচাৰিছোঁ এক বিচিত্ৰ অনুষ্ঠান। এই বিচিত্ৰ অনুষ্ঠানত আমি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ বীৰাংগনা মূলা গাভৰু আৰু আহোম ৰমণী শীৰ্ষক দুখনি আলক্ষ আৰু এটি নৃত্য। তেন্তে প্ৰথমে আমি আপোনালোকলৈ আগবঢ়াইছোঁ বীৰাংগনা মূলা গাভৰু শীৰ্ষক আলক্ষ্যখনি। শ্ৰদ্ধাৰ জ্ঞাতিবৰ্গ, আপোনালোকে জানে যে 1228 খ্ৰীষ্টাব্দত টাই ৰাজকোঁৱৰ চুকাফাই সুদূৰ মৌমি কেলাও ৰাজ্যৰ পৰা আহি আমাৰ এই ভূখণ্ডত সকলো জাতি জনগোষ্ঠীৰ একতাৰ এনাজৰীৰে বান্ধি অসম নামৰ এখন দেশ আৰু অসমীয়া নামৰ এটা জাতি গঢ়ি তুলিছিল। সেই দেশ আৰু জাতিটোক ৰক্ষা কৰিবলৈ কেৱল পুৰুষেই নহয়, আহোমৰ নাৰীসকলেও নিজৰ জীৱন বলিদান দিবলৈ কুণ্ঠাবোধ কৰা নাছিল। তেনে এগৰাকী বীৰাংগনাই হৈছে নাম চং চেনখাম বা মূলা গাভৰু। এয়া আপোনালোকৰ সন্মুখত নাম চং চেনখাম। মই বীৰাংগনা মূলা বৰগোহাঁইৰ পত্নী, মই আহোম ৰমণী। কিন্তু মোৰ পূৰ্বখন আজি কঁপিছে কিয়? কিয় মোৰ বুকুখন ইমান ধপধপাইছে? চকু ঘৰৰ চালত কাউৰীয়েও নমৰিয়াইছে। অঘটন ঘটা নাইতো। সেই বুঢ়া, সেই সৃষ্টিকৰ্তা, ফাটু সিং ফ্ৰম সেই বেচাও খুনখেও খাম মোৰ বংশদেউ আৰু মোৰ সৈন্যসকলক শত্ৰুৰ হাতৰ পৰা ৰক্ষা কৰা। সেই বুঢ়া মোক সহায় কৰা। আমাক বাতৰি লাগে, বাতৰি। আমাৰ বংশদেউসকল কুশলে আছেনে চেনখাম? সেই বতৰা মোৰ কাষত নাই। চাও মোৰ বংশদেউ কুশলে আছেনে? এই বাতৰি কি আমাৰ স্বাৰ্থই দিব? নাই তেওঁ আমনি নকৰিবা। জ্যোতিষী দেওধাই মহঙৰ কুকুৰা ঠেঙেৰে চোৱা মঙলখনক লৈ মোৰ পিতাই দিহিঙীয়া ৰজা বৰ চিন্তিত হৈ আছে। মঙলখনে কি কৈছে? মঙলখনে কৈছে আহোম সৈন্যই যদি নদী পাৰ হৈ শত্ৰুক আক্ৰমণ কৰিবলৈ আহে তেতিয়াহ'লে আহোম সৈন্যৰ পৰাজয় নিশ্চিত। যদি মোগল সৈন্যই নদী পাৰ হৈ শত্ৰুক আক্ৰমণ কৰিবলৈ আহে তেতিয়াহ'লে কিন্তু আমাৰ জয় নিশ্চিত। তেনেহ'লে চাওঁ আমাক নদী পাৰ হৈ যাবলৈ দিয়ে কিয়? এই কথা চেনখামে কেনেকৈ জানে? ঠিকেই কৈছা পিনম। নাজানিলেও এটা কথা কিন্তু মই জানো, মোৰ পিতাই দিহিঙীয়া ৰজাই শত্ৰুক একেবাৰেই সহ্য নকৰে আৰু মোৰ লাঞ্চাই চুকলে মোক তাতোকৈ খুব চৰা। যেতিয়া শত্ৰুৰ সৈন্যই নদীৰ ইটো পাৰৰ পৰা পাৰ মাৰি পঠালে তেতিয়া আৰু তেওঁ নৰল। লগে লগে তেওঁ নদী পাৰ হৈ শত্ৰুক আক্ৰমণ কৰিবলৈ খেলি গ'ল
আক্ৰমণ কৰিবলৈ আহিছে? কিয় আৰু সিহঁতৰ চকু আমাৰ দেশখনৰ সম্পদৰ ওপৰত। কিন্তু এইবাৰ পৰাজিত হৈ পলাব লাগিব। গণিতে বিপৰীত হয়, সিহঁত যদি জিকি যায় এনে কথা হ'বই নোৱাৰে। যাৰ নেতৃত্বত আহোম সৈন্যই চুতীয়া কছাৰী ভূঞাসকলক আহোমৰ দখললৈ আনিছিল। আনকি নগাসকলকো তেওঁ আহোমৰ ৰাজত্বলৈ আনিছিল। মোৰ পিতাই মোৰ নিচাও দিহিঙে ৰজাই এনেই গোহাঁই পদবী দিয়া নাই। কিন্তু নিমখৰ পোন থকা সেই অঞ্চলটো নগাক ঘূৰাই দিলে কোনে? ঘূৰাই দিলে, কিন্তু কিয়? নাই তেনে কোনো কথা নাই। আচলতে সেই নংপুৰ অঞ্চলটো ঘূৰাই দিছে এটা চুক্তি। চুক্তি? কি চুক্তি লেখা? সেই চুক্তি মতে বছৰেকৰ প্ৰথম মাহতে নগাই আহোমক গোটেই বছৰ জোৰাকৈ নিমখ দিব লাগিব আৰু তাৰ বিনিময়ত আহোমে নগাক বস্ত্ৰ শিল্পত পাছ পৰি থকাৰ কাৰণে কাপোৰ দিব লাগিব। ইমান কাপোৰ চাউখাই দিব ক'ৰ পৰা? তাৰ বাবে ৰজা মন্ত্ৰী ডাঙৰীয়াই মিলি হুঁচৰি নামৰ এটা প্ৰথা উৎপাদন কৰিছে। হুঁচৰি? এইটো আকৌ কেনে কথা? এই প্ৰথা ঈশ্বৰ দেৱতা চুমদেওক সেৱা কৰা। প্ৰথমে পুৰাণৰ নাম লৈ মানুহে ঘৰে ঘৰে ঢোল তাল লৈ হুঁচৰি গাব আৰু সেই হুঁচৰিত মাননি হিচাপে যি কাপোৰ লাভ কৰিব সেয়া ৰাজভঁৰালত জমা হ'ব আৰু পাছত সেই কাপোৰ নগাক দিয়া হয়। বন্ধ কৰা তোমালোকৰ এই অমূলক কথা। মোগলৰ পতনৰ বাতৰি দিয়া। সিহঁতৰ চকু কেৱল আমাৰ সম্পদৰ ওপৰতে নহয়, সিহঁতৰ চকু মোৰ লোকচাও সম্পদৰ ওপৰতো। কিন্তু কিয়? সেইবোৰ বহুত কথা ভিন্ন। তোমালোকে নিশ্চয় জানা যে বংগৰ নামত মচল খাই যেনেকৈ হ'লেও আহোমক কৰতলীয়া কৰি ৰাখিব খোজে। সেইবাবে তেওঁ কটকীৰ হতুৱাই 4 পদ বস্তু আৰু এখন চিঠি আহোম ৰজালৈ দি পঠায় আৰু সেই চিঠিৰ উত্তৰ বিচাৰে। যদি আহোম ৰজাই সেই চিঠিৰ উত্তৰ দিব নোৱাৰে তেতিয়াহ'লে তেওঁলোকক কৰ, ভাৰ, খাজানা আদি দিব লগা হয়। আৰু সেই তিনিটা দুজনী কোনজনী দেৱী, কোনজনী ব্ৰহ্মাণ্ড কৰে আৰু বুঢ়া দুজনী কোনজনী মাক আৰু কোনজনী শিৱ আৰু মাছ দুজনী কোনজনী বিলৰ কোনজনী কুকুৰ আৰু ধনুখনৰ কোনটো আগ আৰু কোনটো গুৰি তাক বিচাৰ কৰি দিব লাগে ন। সেই প্ৰশ্নৰ উত্তৰচোন খাম পাতে দিলে সেইদিনলৈ তোমালোকৰ ঘৰৰ লোকে লোকাৰণ্য আছিল। লেখাটো তাতেই মোগল কটকীয়ে বংগৰ নবাবক জনালেগৈ যে তেওঁ বিচৰা উত্তৰ কোনো ৰজা মন্ত্ৰী বিষয়াই দিয়া নাই। সেই উত্তৰ দিছে ৰূপে গুণে অতুলনীয় খামপাত নামৰ এগৰাকী বুদ্ধিমতী দেউতাই। তেতিয়া মচল খাই ভাবিলে যে তেনে এগৰাকী বুদ্ধিমতী দেউতা তেওঁৰহে যোগ্য। সেয়েহে তেওঁ কটকীৰ হতুৱাই অলেখ ভাৰ ভেটি আৰু এপাল সৈন্য সামন্ত খামপাতক নিবৰ বাবে
ঘূৰাই দিলে মোৰ পিতাই দিহিঙীয়া ৰজাই যেতিয়া ইয়াৰ আচল কথাটো গম পালে তেতিয়া তেওঁ খঙত উগ্ৰমূৰ্তি ধাৰণ কৰিলে তেওঁ ক'লে যে মোগল সৈন্যৰ যদি ইমানেই গাত শক্তি আছে তেতিয়াহ'লে আহক আমাৰ সৈতে যুদ্ধ কৰক বিনা যুদ্ধে মই বিধৰ্মী এটালৈ মোৰ জাতিৰ ঈশ্বৰী কেতিয়াও অৰ্পণ নকৰোঁ সেইবাবে চৰকাৰ তেওঁলোকক পৰাস্ত কৰিবলৈ আৰু সম্পদক ধৰি আনিবলৈ পঠাই দিলে তোমাৰ সাহসক মই ধন্য মানিছো খাম্পা এই অন্যায় আমিও সহ্য নকৰো খাম্পা সিহঁতক হালে হালে ধৰি কেঁচাই থাকি গোসানীৰ আগত বলি দিব লাগিব আমি মোগলক পৰাস্ত কৰিবই লাগিব নিশ্চয় দুৰ্গতক প্ৰতিশোধ ল'বই লাগিব নিশ্চয় আমি সকলোৱে সাজু হওঁ ব'লা সাহিত্য সংস্কৃতিৰ সাধক ফুলনি ফুকনৰ আলোকসকনিৰ প্ৰযোজনা আৰু পৰিচালনা আছিল লেখিকা হিৰণ্য চেতিয়াৰ আলোকসকনিক মূলা বাবুৰ ৰূপত অভিনয় কৰিলে মৌচুমী গগৈ শইকীয়াই অকণমান হাত চাপৰি এটা হ'ব লাগে পাতখামৰ ৰূপত অভিনয় কৰিলে চিমিৰাণী গগৈয়ে শ্বহীদৰ পত্নীৰ ৰূপত অভিনয় কৰিলে ক্ৰমে মনোজিতা ফুকন মন্দিৰা ফুকন আৰু হিৰণ্য চেতিয়া গগৈয়ে লিগিৰি ৰূপত অভিনয় কৰিলে ৰিণী গগৈয়ে লগতে আলোকসকনিক আমাক সহায় কৰিলে বিজয়লক্ষ্মী বৰুৱা আৰু হীৰাৱতী বৰাই আগৰ সংগীতত আমাক সহায় কৰিলে অচিন্ত ফুকনদেৱে টেঙাখাত লেখিকা সংস্থাৰ হৈ মই মনময়ূৰে অচিন্ত ফুকনদেৱলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।